গুড ইভিনিং সকলোকে। আজি আহিছোঁ আমি ব্ৰহ্মপুত্ৰৰ কাষত থকা উজান বজাৰৰ নতুন পাৰ্কখনলৈ। পাৰ্কখন আহি বহুতেই ভাল লাগিছে আৰু চাৰিওফালে ধুনীয়া পৰিৱেশ। এইফালে ধুনু, আমি গোটেইকেইটা আহিছোঁ আৰু পৰিৱেশটো সঁচাকৈ বহুতেই ভাল লগা। ইয়াতে মানে মানুহৰ বহুত ভিৰ এতিয়া, যিহেতু আমিও আহিছোঁ যেনেকৈ তেওঁলোকো তেনেকৈ আহিছে। যিহেতু নতুন জেগা সকলোৰে চাবলৈ মন যায়, নতুন ঠাই। ব্ৰহ্মপুত্ৰৰ কাষত ইমান বেছি পৰিৱেশটো ধুনীয়া হয়, একদম মানে বাৰে বাৰে গৈ থাকিলেও আমনি নালাগে নিচিনা। অলপ আমি ফটো চটো মাৰিলোঁ। ফটো চটো মাৰি হোৱাৰ পাছত আমি গোটেই পাৰ্কখন অলপ খোজকাঢ়িলোঁ, কিন্তু আমি শেষ কৰিব নোৱাৰিলোঁ যিহেতু বহুত দীঘল আছিলে। পাৰ্কখন বহুত ডাঙৰ হয়। তাৰপৰা ধুনুৱে অলপ মিউজিক বজালে। ইয়াতে মানে সৰু বাচ্ছাৰ কাৰণে বহুত মিউজিক ইনষ্ট্ৰুমেণ্ট মানে পাৰ্কখনতে বহুত ধুনীয়াকৈ ৰাখিছে। আৰু বৰ ধুনীয়া ধুনীয়া গছ আছে, ফুলৰ গছ। পৰিৱেশটো চাৰিওফালে সেউজীয়া, যথেষ্ট ভাল লগা। অৱশ্যে মানুহৰ বহুত ভিৰ আছিলে সেইকাৰণে। আৰু এই নদীৰ মানে ব্ৰহ্মপুত্ৰৰ নদীৰ কাষত আৰু এই জাহাজখনৰ সৈতে পৰিৱেশটো বৰ ধুনীয়া। আৰু এনেকৈ আমি ইভিনিংটো পাৰ কৰিলোঁ আৰু এনেকৈ ঘৰলৈ আৰু উভতিলোঁ। আজিলৈ ইমানেই। বাই বাই সকলোকে। আকৌ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পাম সকলোকে। বাই বাই।